আসলে মহাদেৱ শিৱক যিটো অংকন কৰিছে এই অংকনটো আপুনি আৰু মই নিজে শিৱ যত জীৱ তত শিৱ অৰ্থাৎ আমাৰ জীৱবিলাকৰ যিটো বিষয় জঞ্জাল হেয়াই হল আউল বাউল জটাধাৰ যত কোনো আট নাই কোনো সূত্ৰ উলিয়াব নোৱাৰি আউল বাউল চুলিধাৰৰ জটাধাৰ আপুনি কোনখিনি পৰা আৰম্ভ হৈছে কোনখিনিত শেষ হ'ব উলিয়াব পাৰিবনে অৰ্থাৎ আমাৰ জীৱবিলাকৰ বিষয় সংখ্যাখনৰ এই আউল লগা ছবিটোৱে হল মহাদেৱক জটা হিচাপে প্ৰকাশ কৰি দেখুৱাইছে আৰু দেখুৱাইছে মহাদেৱৰ কণ্ঠত নৰমুণ্ড মালা আমি প্ৰত্যেকজনেই জন্মৰ পৰা বিষয় পাশত আবদ্ধ হৈ প্ৰত্যেক দিনে আমি নৰহত্যা কৰি আছো কৰিছো নাই কৰিছো আপোনালোকে কেনেকৈ কৰিছো হেতু বোলে বাপ কোটা আবিটো আজিলৈকে মৰা নাই আগতে ঋষিমুনিসকলে একবাৰ যদি বীজস্খলন হয় সেই বীজ কেতিয়াও অথলে যাবলৈ নিদিয়ে তাৰ পৰা কিবা নহয় কিবা সৃষ্টি হ'বই আৰু আপোনাৰ মোৰ বীজ প্ৰত্যেক দিনে আমি অবাবতে ক্ষয় কৰি আছো হেয়া জানো আমাৰ বীজ নৰ বা জীৱ নহয় জানো সেই জীৱৰ মালা প্ৰত্যেক দিনে আপুনি মই মালা হিচাপে গ্ৰহণ কৰি আছো নৰমুণ্ড মালা এক নম্বৰ হয়নে বাৰু 3 নম্বৰ আপোনাৰ হবক মই দেখুৱাবলৈ বিচাৰিছো তেওঁ বহা অৰ্থাৎ মহাদেৱে বহা যিখন আসন সেই আসনখন শ্ৰমাসন অৰ্থাৎ বিষয় সংখ্যাখনৰ জীৱবিলাকৰ স্থিতিবিলাক বৰ জটিল দেখাত আমি সহজভাৱে গ্ৰহণ কৰিছো কাৰণে সহজ হৈ গৈ আছে অভ্যস্ত হৈছো আসলতে আমি কিন্তু নিষ্পাপ এটা জীৱই আমাৰ সংসাৰখন প্ৰথমৰ পৰা শেষলৈকে যদি ছবিখন দেখে এই ছবিখন অত্যন্ত জটিল সিনেমাৰ আকাৰে যদি আমাৰ বিষয় সংখ্যাখন দেখে আমি জন্মৰ পৰা কিমান যন্ত্ৰণা পাইছো নয়নে বাৰু এইবিলাক যদি এটা এটাকৈ যদি আমাৰ মনত থাকিলেহেঁতেন আমি হয়তো স্থিৰে থাকিব নোৱাৰিলোহেঁতেন কিন্তু ভগৱন্তৰ মায়াৰ প্ৰভাৱত আমি দুদিনৰ আগত হৈ যোৱা কথাটো আজি আমি পাহৰি যাওঁ মোৰ পিতৃ ঢুকাইছে অত্যন্ত দুখ লাগিছে যেতিয়া মোৰ পিতৃ ঢুকুৱা নাছিল তেতিয়া ভাবিছো পিতৃৰ দুখ মই কেনেকৈ সহ্য কৰিম আজি আপোনালোকে ইয়াত আছে আপোনালোকৰ যিসকল সংসাৰত লোক আছে তেওঁলোকৰ মৃত্যু বা তেওঁলোকৰ বিয়োগ আপোনালোকে সহ্য কৰিব নোৱাৰে এনেকুৱা এটা দিন যদি আহে কেনেকৈ সহ্য কৰিম কিন্তু সময়ৰ পৰিপ্ৰেক্ষিতত কালৰ অতৰ্কিত গতিত আমি সকলোবিলাক নিয়ন্ত্ৰণ হৈ যায় নহয়নে বাৰু দুদিন কান্দো তাৰপিছত লাহে লাহে আকৌ আমি সংসাৰৰ লগত অভ্যস্ত হৈ যাওঁ যদি মোৰ পিতৃ ঢুকাইছে মোৰ মাতৃ ঢুকাইছে গয়াসকলৰ দদাই খুৰী আত্মীয়সকল ঢুকাইছে এই কথাবিলাক যদি মোৰ মনৰ পৰা নগলহেঁতেন বা মই যদি পাহৰি নগলোহেঁতেন তেন্তে মোৰ জীৱনত সেই দুখখিনিয়ে পগলা কৰিলেহেঁতেন এই যে মানুহবিলাক যে পগলা হয় তেওঁলোকে মনৰ পৰা কিছুমান দুখ পাহৰিব নোৱাৰে মোক এজন ডক্টৰে কৈছিলে যে এই যে মানুহে যে পাহৰি যাব পৰা গুণটো অত্যন্ত ভাল যদি আপুনি মোক কেতিয়াবা কিবা এটা কৈছে মই আপোনাক কিবা এটা কৈছো সময়ৰ গতিত আমি সেইবিলাক পাহৰি যাওঁ নহয়নে বাৰু সহজ হৈ যাওঁ যদি পাহৰি নগলোহেঁতেন যদি আক্ষেপ লৈ থাকিলোহেঁতেন তেতিয়া আমি এনেকৈ বহি সমাজ পাতি খাব নোৱাৰিলোহেঁতেন গতিকে এই জটিল ব্যৱস্থাৰ আসনখনেই হ'ল যোগীসকলৰ শ্ৰমাসনত আপোনালোকে বহিব নোৱাৰে আমিও বহিব নোৱাৰোঁ বৰ কঠিন উখোৱা মুখৰা টান নহয় জানো কটঙামূঞা হিলনি এডোখৰত বহিব পাৰিলেও আপুনি শ্ৰমাসনত বহিব নোৱাৰে দ্বিতীয়তে ত্ৰিশূলডালৰ অৰ্থ হ'ল আমি 3 গুণা বা 3 তাপৰ দ্বাৰা আমি জীৱবিলাক সংসাৰত তাপিত হৈ আছো সত ৰজ তম নহয়নে বাৰু সত আৰু ৰজ আৰু তম কেতিয়াবা আমাৰ সৎগুণৰ প্ৰভাৱ পৰে নামঘৰলৈ আহিবলৈ মন যায় কাৰোবাক আমি পৰি সেৱা কৰোঁ কেতিয়াবা আকৌ আমাৰ ধন টকা পইচা ঐশ্বৰ্য বা স্বাস্থ্য সুন্দৰ এইখিনি দেখুৱাইও ভাল লাগে ৰজগুণৰ প্ৰভাৱ পৰে কেতিয়াবা আকৌ একেজন মানুহে খঙতে সকলো শেষ কৰি পেলাবলৈ মন যায় নহয়নে বাৰু এই 3 গুণৰ দ্বাৰা আমি প্ৰত্যেক জীৱ প্ৰভাৱিত হৈ থাকোঁ সত ৰজ তম এই 3 ত্ৰিশূলডালৰ অৰ্থ দ্বিতীয়তে কি আছে সৰ্প কণ্ঠত আমি সৰ্পৰ মালাধাৰ পৰিধান কৰোঁ সৰ্প মানে হ'ল কাল মানে হ'ল সময় আমাক প্ৰত্যেক মুহূৰ্ততে জীৱনত যিদিনা আমি জন্মগ্ৰহণ কৰিলোঁ সেই দিনাৰ পৰা আমাক সৰ্পই দংশন কৰি আছেনে এদিনকৈ আমাৰ জীৱনৰ আয়ুসবিলাক দংশন কৰি থকা নাইনে যিডাল মালা আমি কণ্ঠত পৰিধান কৰি আছোঁ আৰু অৱশেষত আপোনাৰ সেই মহাদেৱ শিৱৰ গাত ভস্ম মানে শ্মশানৰ মৃত্যুৰ যিবিলাক ধূলি মৰা মানুহৰ যিবিলাক ধূলি সেইবিলাক শৰীৰত অৰ্থাৎ
আমাৰ জীৱবিলাক যিমানেই যি নকৰিলেও অৱশেষত আমি শ্মশানত শেষ হৈ যাওঁ। এই ছবিখনকে মহাদেৱ শিৱৰ দ্বাৰা ফুটাই তুলিছে। আচলতে আমাক বুজিবৰ কাৰণে কোনোবা এজন ভাগৱতৰ মাধ্যমেদি আমাক বুজাবৰ কাৰণে এখন ছবি অংকন কৰি দিছে, আৰু আমি ভাবিছোঁ ছবিখন দেখি এইজনেই শিৱ বুলি ধৰি লৈছোঁ। শিৱ বুলি ক'বলৈ যাওঁতে এই যে ছবিবিলাক যে অংকন কৰিছে, কোনোবাই দেখিছে নেকি শিৱক? শিৱ কেনেকুৱা নহয়নে বাৰু? কিন্তু আমাক অংকন কৰি দিয়ে, ফটোখন চায়ে ভাবোঁ আমি আজি যদি মহাদেৱ শিৱক আৰাধনা কৰোঁ, আমি সেইজন শিৱ ওলালেহে সেৱা কৰিম। তাতকৈ বেলেগ এজন যদি শিৱ হয় আমি নকৰোঁ আকৌ, কাৰণ আমি সদায় সেইজনকে দেখি আছোঁ। বা আপোনাৰ নহ'ব, আপোনাৰ আধাৰ কাৰ্ড চাম বুলি ক'ম নহয়নে বাৰু? হয় নাই কওকচোন? আমি যিজন শিৱক দেখি আছোঁ, আমি যদি শিৱ পূজা কৰোঁ, সেইজন শিৱক দেখিলেহে আমি সন্তুষ্ট হ'ম। তাৰ বাদে বেলেগ যদি বোলে আমাৰ পৱন বাপেই যদি শিৱ হৈ আহি ওলাই দিলেই নহ'ব নহয়, খেদি দিব। এই যে উটংক মুনিৰ নিচিনা স্বয়ং ইন্দ্ৰ আহি পেলাই যেতিয়া অমিত দিলে, তেওঁতো চিনি নাপালে। এই কথাবিলাক আমাক বুজাবৰ কাৰণে মহাদেৱ শিৱৰ চৰিত্ৰটো আনিছে। ব্ৰহ্মাদেৱৰ ছবিখন আনিছে। ব্ৰহ্ম আমি নিজে জীৱ, চাৰিখন মুখ, চাৰিটা দিশ, নহয়নে বাৰু? তাৰপিছত ভগৱন্তৰ ৰূপটোক আমাক দেখুৱাবৰ কাৰণে আঁকি দিছে। ভিগু পদচিহ্নৰ পৰা ধৰি গোটেই কথাখিনি আঁকি দিছে আমাক বুজিবৰ কাৰণে। গতিকে বাপাই সমস্ত আমি ৰুদ্ৰৰূপে সংঘাৰ আমিয়ে কৰি আছোঁ, নাই কৰা? প্ৰত্যেক দিনে আমি সৰ্জন কৰিছোঁ, পালন কৰিছোঁ, আমি সংঘাৰ কৰি আছোঁ। এইবিলাক আমি পামগৈ। মই তথাপিতো আপোনালোকক অকণমান অমিত দি গৈছোঁ, যাতে এই ৰস নাইকিয়াকৈ বুজি গৈ থাকিলে হয়তো ভাল নালাগিব। গতিকে অকণমান বুজিব পৰাকৈ মই ব্যৱস্থাটো কৰি দিছোঁ। আৰু সেইজন শিৱক এতিয়া এনেকৈ আমাক অংকিত কৰি দেখুৱাইছে, অৰ্থাৎ আপোনাৰ মোৰ যেতিয়া খং উঠে, আপোনাৰ মোৰ ওচৰলৈ যাবলৈ কোনোবা সাধ্য আছে নেকি? যেতিয়া ৰুদ্ৰৰূপে খং উঠে, তেওঁ ওপৰলৈ তললৈ চাবলৈ আমাৰ শক্তি নাথাকে। আউল বাউল চুলি ত্ৰিশূল লৈ তেওঁ প্ৰজাক নিধন কৰি গৈ থাকে। হে ৰাম সহস্ৰ প্ৰজা মুখে ধৰি দাঁতি, মৰমৰি মুণ্ড চুবাৱন্ত দান্তে আতি, জংকাৰন্ত মাথা স্বৰ্গবাসী যায় দূৰ, চৰণৰ পহাৰে পৰ্বত হুৱে চুৰ। তেওঁ যেতিয়া মাথাটো জোকাৰি দিয়ে, স্বৰ্গ পৰ্যন্ত লৰি যায়। যিবিলাক জীৱ মাৰিছে সেইবিলাক মুণ্ডবিলাক চুবাই দাঁতেৰে চুবাই দিয়ে, আৰু চৰণৰ পহাৰে পৰ্বতৰ সমস্তখিনি চূৰ্ণ বিচূৰ্ণ কৰি দিয়ে, অত্যন্ত খঙাল হৈ যায়। হে ৰাম ঘূৰ ৰিংগ দিয়া দিগ গজ খুঞ্চা মাৰি, ওপৰ কতুলি নচু আন্ত ত্ৰিপুৰাৰী, ৰুধিৰে দিগিধ দেহা কৰি ঘূৰ ধনী, তিনি গোটা চক্ষু যেন জ্বলন্ত অগণি। মহাদেৱ শিৱক কি বুলি কয়? ত্ৰিনয়ন, অৰ্থাৎ তিনিটা চকু আছে। আৰু সেই তিনিটা চকু যেতিয়া মেলি দিয়ে, তিনিকুৰা যেন জুইহে ওলাই আহিছে, এনেকুৱা ধৰণৰ ব্যৱস্থা হয়। হে ৰাম তেজে ঘূৰ আকাশ নিৰ্ঘাত যেন পৰে, স্বৰ্গমত্য পাতাল একত্ৰ হুয়ালৰে, জগত সংসাৰ কৰে পৰম বিক্ৰম, অন্ত কৰোঁ অন্ত কজ মৰো মহাজ। হে ৰাম এহি মতে ৰুদ্ৰে কৰি লন্ত প্ৰজা ক্ষয়, শুনা যেন মতে আৱে মিলিল প্ৰলয়, ব্ৰাহয় বৰিষ মানে শৈব অনাবৃষ্টি, নুপূজয় শস্য নষ্ট হুৱে প্ৰজা সৃষ্টি। ইয়াৰ আগত যে কথাখিনি কৈ গৈছিলে, সেই কথাখিনি কি? ৰুদ্ৰৰূপে সংঘাৰ, ধ্বংস। এতিয়া আপোনাৰ হ'ব ভাগৱতে আকৌ কৈছে পলয়। পলয় মানে সংঘাৰ আৰু পলয় দুটা বেলেগ বস্তু। আগত মহাদেৱে ব্ৰহ্মাই সৃষ্টি কৰা ব্যৱস্থাটোক ৰুদ্ৰৰূপে তেওঁ সংঘাৰ কৰি যায়, আৰু কেনেকৈ সংঘাৰ কৰে তাৰ এখন ছবি আপোনাৰ হ'ব দাঙি ধৰিলে, নহয়নে বাৰু? এতিয়া পলয় কেনেকৈ হয় এই কথাটো ভাগৱতে আনিছে। কি বুলি আনিছে?
হে ৰাম এহি মতে ৰুদ্ৰে কৰিলন্ত প্ৰজাক্ষয় শুনা যেন মতে আৱে মিলিল পলয় কেনেকৈনো পলয় হ'ল শুনা ব্ৰাহয় বৰিষ মানে শৈব অনাবৃষ্টি নুপূজয় শস্য নষ্ট হুৱে প্ৰজা সৃষ্টি 12 বছৰ পৰ্যন্ত বৰষুণ নিদিয়াকৈ থাকিব আমাৰ দুদিন বৰষুণ নিদিয়াৰ কাৰণে দুদিন ৰ'দ দিয়াৰ কাৰণে জীৱবিলাকৰ হাহাকাৰ হৈছে এনেকৈ যদি এবছৰ বৰষুণ নিদিয়ে হয়তো আমি নাথাকিম কিন্তু ইয়াত কি কৈছে 12 বছৰ অনাবৃষ্টি অৰ্থাৎ বৰষুণ নিদিয়াকৈ থাকিব আৰু কি কৈছে হে ৰাম ব্ৰাহয় বৰিষ মানে শৈব অনাবৃষ্টি নুপূজয় শস্য নষ্ট হুৱে প্ৰজা সৃষ্টি ব্ৰাহ গোটা সূৰ্য তাপ কৰে একেবাৰে বহয় শোকক বায়ু হৃদয় বিদাৰে 12টা সূৰ্য একেলগ হৈ ইমানে তাপ দিব যাৰ কাৰণে সমস্ত শস্য নষ্ট হ'ব প্ৰজা ধ্বংস হ'ব আৰু কি ক'ব হৃদয়বিলাক বায়ুৱে মানে নাশ কৰি পেলাব গৰম বতাহত 12টা সূৰ্যৰ প্ৰভাৱ পৰিব বুলি কৈছে হয়তো আহিব এদিন হে ৰাম সাগৰকো সুখিল সূৰ্যৰ ৰশ্মি জালে জগত পলয় যায় গ্ৰাহী আহৈ কালে আৰু সেই সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত সাগৰবিলাক শুকাই যাব বায়ু সূৰ্যে নিষক্ত কৰিলে যে বেৰাজ অনন্তৰ মুখৰ অগণি হুইবা হাজাৰ এক মুখে বিষ বন্নিবাজ হুই পাতালক দহিয়া উদ্ধক উধাই জুই এই যে পাতালত যে কুৰ্মৰ ওপৰত যে অনন্ত ফেনা আছে সেই অনন্ত ফেনাই হাজাৰ হাজাৰ বিষ এৰি দিব আৰু পাতালবিলাক ধ্বংস কৰি তাৰ তলৰ পৰা জুই ওলাই আহিব হাতু পৃথিৱীত বন্নি লাগি গৈল চনি পুৰৈ হাতু স্বৰ্গ যেন তোলা ত অগণি ব্ৰহ্মাণ্ডকো দহিলে ক বাহিৰে ভিতৰে তপতলু হাৰ যেন দেখি নিৰন্তৰে ৰংগাবৰ্ণ ব্ৰহ্মাণ্ড বন্নিৰ পায়া চুত দেখি যেন দগধ গুময় পিণ্ড গোট বুজি পাইছেনে গুময় মানে এই গৰুৰ মানে গোবৰ চপৰা আমাৰ ইয়াত নাই আমাৰ যিহেতুকে খৰি আছে বিভিন্ন অঞ্চলত গোবৰবিলাকক শুকুৱাই চপৰাটোত শুকুৱাই থয় সেই চপৰাটো যেতিয়া জুইত দি দিয়ে ৰঙা হৈ জ্বলে আৰু যেতিয়া জুই নুমাই যায় সেই গোবৰ চপৰা ভাগি থাকে চুই দিলে বা পানী ঢালি দিলে নাইকিয়া হৈ গুচি যায় পৃথিৱীখন তেনেকুৱা হৈ যাব পৃথিৱীখন এনেকুৱাকৈ দহি পেলাব সেই গোবৰ চপৰাৰ নিচিনাকৈ একদম ৰক্তময় হৈ ৰঙা হৈ যাব একো বস্তু থাকিব নোৱাৰে মাত্ৰ সেই গোবৰৰ যেতিয়া জুই ঠাণ্ডা হৈ যাব তেতিয়া সেই গোবৰ চপৰাৰ নিচিনাকৈ ৰৈ থাকিব মাত্ৰ ছাইখিনিৰ নিচিনাকৈ কিন্তু আকাৰটো থাকিব খহি নাযায় চাবচোন আপুনি গোবৰ যদি জ্বলাই দিয়ে পুৰি শেষ হোৱাৰ পাছতো গোবৰ চপৰা ভাগি থাকে সেই কথাটোকে কৈছে যে ব্ৰহ্মাণ্ডকো দহিলেক বাহিৰে ভিতৰে তপত লোহাৰ যেন দেখি নিৰন্তৰে এডাল লোহাৰ গৰম কৰিলে যেনেকুৱা এটা ৰূপ ধৰে তেনেকুৱা হ'ব ৰঙাবৰ্ণ অৰ্থাৎ ৰঙা বৰ্ণ ব্ৰহ্মাণ্ড বন্নিৰ পায়া চুত অৰ্থাৎ বন্নি মানে জুই চুত পাই ব্ৰহ্মাণ্ডখন ৰঙা হৈ পৰিব দেখি যেন দগধ গুময় পিণ্ড গোট গুময় মানে গৰু গোবৰ চপৰাৰ নিচিনাকৈ পিণ্ড মানে দেহ এইটো চপৰাটো তেনেকুৱা ধৰণৰ আকৃতি হৈ পৰিব জগতকে দহি যে বন্নি বৈল শান্ত ব্ৰাহয় বৰিষ মেঘে বৰিষে একান্ত যেতিয়া ব্ৰহ্মাণ্ডখন জ্বলাই সেই অগ্নি শান্ত হৈ যাব তাৰপিছত আকৌ কি কৰিব বৰষুণ দিব মেঘে আৰু বৰষুণ দি সকলো শেষ কৰি পেলাব দুৰ্ঘোৰ খবদে পৰৈ চৌদিশে নিৰ্ঘাত মেঘৰ গৰ্জনে ঘনে ঘনে বজ্ৰপাত পৃথিৱীখন জ্বলাই শান্তি থকা নাই তাৰপিছত আকৌ কি কৰিছে ডাঙৰ বজ্ৰপাত
গেজেকণি মাৰি পেলাই আকৌ সম্পূৰ্ণ বৃষ্টি ঢালি দিব হে ৰাম দুৰ্ঘোৰ শবদে পৰৈ চৌদিশে নিৰ্ঘাত মেঘৰ গৰ্জনে ঘনে ঘনে বজ্ৰপাত বৰিষয় শিলা হব পৰ্বত আকাৰ পৰৈ মহাপলয় প্ৰাণীৰ ক্ষয়ংকাৰ প্ৰমত্ত হস্তিৰ শুংগে যেন ধাৰা জল অবিচ্ছেদে পৰে চৰাচৰে যায় তল হাতীৰ হুৰডালে পানী আনি যেনেকৈ ফচকৈ এৰি দিয়ে ঠিক তেনেকৈ প্ৰত্যেক টোপাল বৰষুণ তেনেকুৱা ধৰণৰ হ'ব আমি দেখি থকা বৰষুণ টোপালৰ দৰে নহ'ব হাতীৰ হুৰটোৱে একেবাৰতে যেনেকৈ পানী দিয়ে প্ৰত্যেকটো টোপাল তেনেকৈ বৃষ্টি হ'ব হে ৰাম দহু দিশ পুৰি জল উদ্ধক উধাই ল ব্ৰহ্মাণ্ড গোটক গয়া খেনেকে বুঢ়াই ল লগে লগে ব্ৰহ্মাণ্ডখন বুঢ়াই পেলাব জল হৈ যাব একদম জলমগ্ন হ'ল বুলি যে ক'ম জলমগ্ন হৈ যাব অগণিৰ দাহে চূৰ্ণিকিত ভৈল অণ্ড জলতে মিলাইলা হিতো মহামহী খণ্ড সেই জলতেই পৃথিৱীখন মিলি গুচি যাব হে ৰাম অগণিত পক্ষী জল সমস্তে শুকাই ল বায়ু তপসীয়া পাছে বনি লুকাই ল এই যে জলবিলাক দেখিলে এই জলবিলাক ক'ত প্ৰৱেশ কৰিব অগ্নিটো আছেই অগ্নিয়ে যেতিয়া গোটেই ব্ৰহ্মাণ্ডখন পুৰি পেলালে তাৰপিছত বৰষুণ দি দিলে ধাৰাসাৰ মুখল ধাৰাই বুলি যিটো কওঁ গোটেই জলমগ্ন হৈ গ'ল এতিয়া গোটেই পৃথিৱীখন জলত বিলীন হৈ গ'ল এতিয়া এই জল ক'ত যাব এতিয়া এই যে অগ্নিয়ে যে পৃথিৱীখন পুৰিছিলে সেই অগ্নিত জল লয় হৈ যাব ইয়াৰ সেই কথাটো কৈছে যে অগণিত পক্ষী জল সমস্তে শুকাই ল সেই জুইত সমস্ত জলবিলাক অগ্নিত প্ৰৱেশ কৰাৰ লগে লগে আকৌ সেই যিমানবিলাক জলমগ্ন দেখিছিলে সকলোবিলাক শুকাই যাব বুজি যাব লাগিব দেই কথাখিনি লাইনকে অকণমান ইপাল হ'লেই খেলি মেলি লাগি যাব হে ৰাম অগণিত পক্ষী জল সমস্তে শুকাই ল বায়ু তপসীয়া পাছে বনি লুকাই ল সেই অগ্নিও আকৌ নাইকিয়া হৈ যাব ক'ত নাইকিয়া হ'ব বায়ুত প্ৰৱেশ কৰি দিব বায়ু আছে বতাহত প্ৰৱেশ কৰি দিব অগ্নি নাইকিয়া হৈ যাব প্ৰথমতে অগ্নিয়ে গোটেই শেষ কৰিলে অগ্নিয়ে শেষ কৰি তাৰপিছত বৰষুণ আহিলে বৰষুণ আহি জলমগ্ন হ'ল আৰু অগ্নিৰ তাপত জল শুকুৱাই পেলালে জল গৈ ক'ত লয় হৈ গ'ল অগ্নিত লয় হৈ গ'ল আৰু অগ্নি গৈ ক'ত লয় হ'বগৈ বায়ুত লগ হ'ব এইবোৰ দেহতত্বৰ কথা পাছলৈ দিছে ভাঙি দিছে কথাবিলাক আপোনালোকে মাত্ৰ বাহ্যিকটো শুনি যাওক এতিয়া এই গোটেই কথাখিনি আমাৰ পাছলৈ শৰীৰটোত দেখাব হে ৰাম মহাবায়ু লীন গৈল মহা আকাশত আকাশো পখিল অহংকাৰৰ গৰ্ভত সেই বায়ু ক'ত প্ৰৱেশ কৰিলে আকাশত প্ৰৱেশ কৰিলে আকাশ আকৌ ক'ত প্ৰৱেশ কৰিলে অহংকাৰত লীন হৈ গুচি গ'ল মহত পখিল প্ৰকৃতিত পূৰ্ণবাৰ মহাপ্ৰকৃতি পুৰুষত হে ৰাম মহত তত লীন গৈল অহংকাৰ মহত পখিল প্ৰকৃতিত পূৰ্ণবাৰ ওলোটা ফালৰ পৰা কৈ আহিছে কথাখিনি আৰু সেই অহংকাৰ ক'ত লীন যাব মহত্তত্ব আৰু মহত্তত্ব ক'ত লীন যাব প্ৰকৃতিত আৰু প্ৰকৃতি ক'ত লীন যাব পুৰুষত লীন যাব তাৰমানে গৈ 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 ভগৱন্তৰ হৃদয়লৈ সমস্তখিনি গুচি গ'ল কথাটো বুজিলেনে মনত ৰাখক কথাটো গোটেই ব্ৰহ্মাণ্ড পলয় হৈ গ'ল পলয় হৈ যোৱাৰ পিছত পৃথিৱীখন পুৰি পেলালে গোবৰ চোবৰ নিচিনা কৰি পেলালে তাৰপিছত ধাৰাসাৰ বৰষুণ দিলে জলমগ্ন হ'ল অগ্নিৰ তাপত সেই জলবিলাক শুকুৱাই অগ্নিয়ে শুহি ল'লে অগ্নিয়ে আকৌ বায়ুত লীন হৈ গ'ল বায়ুৱে লৈ ল'লে আৰু সেই বায়ু গৈ ক'লৈ গ'লগৈ আপোনাৰ আকাশত বিলীন হৈ গ'ল আকাশখন ক'লৈ গ'লগৈ অহংকাৰত লীন হ'ল আৰু অহংকাৰ ক'লৈ গ'ল মহত্তত্বলৈ গ'ল আৰু মহত্তত্ব ক'লৈ গ'ল প্ৰকৃতিলৈ গ'লগৈ আৰু প্ৰকৃতিৰ পৰা ক'লৈ গ'লগৈ পুৰুষত বিলীন হৈ গ'ল অৰ্থাৎ পলয় হৈ যোৱাৰ লগে লগে সমস্ত জীৱবিলাক ভগৱন্তৰ হৃদয়ত লীন যায় তাৰমানে এই যে ব্যৱস্থাটো আপোনাৰ মোৰ দেহটো এনেকৈ বিলীন হৈ গৈ থাকিব লাহে লাহে এতিয়া আমি চশমা লৈছোৱেই নহয় চুলি গৈছেই কিচকিচীয়া চুলিকোচা বগা হৈ গ'ল জিকমিকাই থকা শৰীৰৰ ছাল ছটা সেই গোবৰ চোপাৰ নিচিনা হৈছেগৈ এদিন
এইখিনি কথা ক'ব মই আগতীয়াকৈ কৈ দিলে আপোনালোকে হোৱাত নাপাব হয় নাই যিহেতুকে পাছলৈ আছেই ৰসকণ আছেই আৰু ৰসকণ মই আগতে অকণকৈ দি থাকিলে পাছৰখিনি ৰস নাপাব নে বাৰু গতিকে আমি পাছলৈ আছে যেতিয়া আমি কথাখিনি আগ নাবাঢ়োঁ এতিয়া আমি কথাটো বুজি পালে নে কেনেকৈ পৃথিৱীখন প্ৰলয় হৈছে গৈ পেলাই পুৰুষত বিলীন হ'ল হে ৰাম মহত পখিল প্ৰকৃতিত পুনবাৰ কৃষ্ণ মহত ততলীন গৈল অহংকাৰ মহত পখিল প্ৰকৃতিত পুনবাৰ মহাপ্ৰকৃতিও পুৰুষতল গৈল লীন নথাকিল কেৱে আৰু পুৰুষত ভিন্ন তেতিয়াহ'লে জগতত আৰু একো নাই আৰু চব গুচি গ'লগৈ নহয় গৈ 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 পুৰুষত লীন গ'ল মাত্ৰ কেৱল এটা বস্তু আছে সেয়া হ'ল পুৰুষ এই জগতত মাত্ৰ পুৰুষ এজন আমি সমস্তবিলাক প্ৰকৃতি মনত ৰাখিব পুৰুষ এজন আপোনালোকক যদি সোধে আমি বিষয়ৰ এজন পুৰুষে আমি আচলতে পুৰুষ নহয় জীৱ মানেই প্ৰকৃতি সেইকাৰণে স্বামীৰাম নেহৰু আমি চৰণে তোমাৰ সমস্তজনৰ স্বামী আপোনাৰো স্বামী মোৰ স্বামী এজনেই সেইজনেই পুৰুষ পৰম পুৰুষ নহয়নে বাৰু কথাটো গতিকে গোটেই পৃথিৱীখন যদি এদিন শেষ হৈ যায় তেতিয়াহ'লে কেৱল এটা বস্তু থাকে সেয়াই হ'ল সনাতন সেয়া হ'ল সত্য সেয়া হ'ল পৰম ব্ৰহ্ম সেয়া হ'ল অনাদি অনন্ত নহয়নে বা সেয়া হ'ল অচ্যুত সেয়াই হ'ল কেশৱ সেয়াই হ'ল জগন্নাথ সেয়াই হ'ল কৃষ্ণ সেয়াই হ'ল নাৰায়ণ সেয়াই হ'ল ৰাম সেয়াই হ'ল হৰি এই সমস্ত এটা বস্তু সমস্ত বস্তু তেওঁ গৰ্ভতেই লীন যায় কালগ্ৰস্ত হুয়া ভৈলো চেতনয়ে অখত গুৱাইলো হেলে বান্ধৱ কৃষ্ণৰ নামক নলৈলোৱে হৰি ভকতৰমে তুমি নিত নিৰঞ্জন নাৰায়ণয়ে আমিও অংশ তোমাৰ অতজু পদ সেৱা মহামায়ায়ে মোহিলে মনয়া কি ক'লে প্ৰাৰ্থনাভাগীয়ে তুমি নিত্য নিৰঞ্জন আমিও অংশ তোমাৰ হয়নে তজু সেৱাচৰ পায়া মহামায়া মোহিলে মন আমাৰ গতিকে আমি ভগৱন্তৰ হৃদয়ৰ পৰা নিগৰিত হৈ আহিছোঁ আকৌ এদিন আমি ভগৱন্তৰ হৃদয়লৈ গতি কৰিম আৰু এই ভগৱন্তৰ হৃদয়লৈ গতি কৰিব পৰা যিটো ৰাস্তা সেই ৰাস্তাটো আমাৰ হেৰাই গ'ল কেনেকৈ হেৰাই গ'ল আগতে সেই দেহ বিচাৰ গীতত গায় মায়াৰ বজাৰলৈ গৈছিলোঁ কি বুলি গায় নে ভাল বস্তু কিনিবলৈ বাটতে কিবা এটা হ'ল ৰাস্তা হেৰাই থাকিলে মোৰ মনত নাই গতিকে বাই সমস্ত আমি ভাগৱত শ্ৰৱণ কৰিছোঁ আমি অহা ঘৰখনলৈ যাবলৈ যিটো এড্ৰেছ ঠিকনাটো আমি পাহৰি থাকিলোঁ মায়াৰ প্ৰভাৱত পৰি য'ৰ পৰা আহিছিলোঁ তালৈ যাবলৈ এতিয়া ৰাস্তাটো আমি বিচাৰি ফুৰিছোঁ আমাক পৰুৱাই পালে গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে আজি ৰাস্তাটো আমি পৰুৱাই পালে পৰুৱাই পোৱা শব্দটো অতি গাঁৱলীয়া তাৰ উন্নত ভাষা হ'ল আমাৰ মায়াৰ প্ৰভাৱত আমি বিচ্ছিন্ন হৈ গ'লোঁ সেই শব্দটোকে যদি আমি পৰুৱাই পালে বুলি ক'লোঁ পৰুৱাই পালে বুলি ক'লে আমি গাঁৱলীয়া ভাষা সহজতে বুজি পাওঁ যে আমি বাটটো অকাই পকাই ঘূৰি আছোঁ বাটটো আমি দেহ বিচাৰি উলিয়াব পৰা নাই এতিয়া সেই ঠিকনাটো কোনে দিব আমাক এইফালে গ'লেই তুমি এৰি অহা ঘৰখন পাবাগৈ সেই ঠিকনাটোৱে হ'ল ভাগৱত ভাগৱতে সেই ঠিকনাটো দিব যিটো ঠিকনা দি গ'লে এই জীৱটোৱে আকৌ এৰি অহা ঘৰখনত লীন যাব পাৰিব কৃষ্ণ হে ৰাম নাহি জল নাহি থল নাহি কে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাহি শীত উষ্ণ ঋতু নাহি ৰাতি দিন সমস্তে সংসাৰৰ ঈশ্বৰতে গৈল লীন প্ৰকৃতিৰ ঈশ্বৰ পুৰুষ স্বতন্ত্ৰ নাহি যিটো ব্ৰহ্মৰ বাহিৰে অভ্যন্তৰ এই যে গৰম উঠিছে এই যে ঠাণ্ডা লাগে আমাৰ এই যে আমাৰ বিষ
এই যে আনন্দ এই যে দুখ এইবিলাক হ'ল প্ৰকৃতিৰ স্বভাৱগত গুণ কিন্তু বৈকুণ্ঠত এইবিলাক বস্তু নাই বৈকুণ্ঠত গৰমো নহয় ঠাণ্ডাও নালাগে ভোকো নালাগে পিয়াহো নালাগে কেৱল আনন্দ থাকে কেৱল আনন্দ গতিকে আনন্দ মানে আনন্দ পৰিভাষা বেলেগ নাই আনন্দ বুলি ক'লে কি বুজি পাব আনন্দ বুলি ক'লে আপোনালোকে কি বুজি পাব এতিয়া আপোনালোকে চাওক বা পাই সমস্ত মই যদি আপোনালোকক সুধোঁ বা আপোনাৰ কি আশা বাকী আছে আপুনি হয়তো ক'ব যে ল'ৰাটো ডাঙৰ দীঘল কৰিলোঁ বিয়াখন পাতিবলৈ আছে বিয়াখন পাতিব পৰাখন ভাল আছিল আচ্ছা আপুনি বিয়াখনো পাতিলে আকৌ যদি আপোনাক সোধা যায় বা আৰু কওকচোন কি সময় বোলে নহয় ল'ৰাটো এতিয়া কৰ্মসংস্থাপন এটা হোৱা হ'লে ভাল হ'লহেঁতেন তেওঁ নিজৰ ভৰিৰ ওপৰতে থিয় দি খাব পাৰিলেহেঁতেন এটা সময়ত দেখিলে আপুনি কৰ্মসংস্থানো হ'ল ধন ধান গোটাইছে আপোনাক যদি সোধা হয় বা আশাবিলাক পূৰ হ'লনে বা হ'লনে বোলে সকলোখিনি হৈছে আৰু এতিয়া ল'ৰাটো চাকৰিটো পাইছে ঘৰটো বনাব লাগে ঘৰ বনোৱাৰ এটা চিন্তা আহিলে আপুনি ঘৰো বনালে নহয়নে বাৰু তাৰপিছত দেখিছে যে নাতি হোৱা নাই এতিয়া ভগৱন্তৰ কৃপাত যদি নাতি হয় আনন্দ লাগিব আৰু সময়ৰ সূত্ৰত নাতিও পালে আকৌ যদি আপোনাক সোধা হয় বোলে নাতি পালে চাকৰি পালে ঘৰ হ'ল ল'ৰায়ো সংস্থাপন পালে সকলো হ'ল এতিয়া আপুনি কি বিচাৰিব আপোনাক যদি সোধা যায় বোলে আমি আনন্দ মনে সংসাৰখনত চলি থাকিব পাৰিলেই হ'ল অৰ্থাৎ আমাৰ শেষৰ এড্ৰেছটো কি আনন্দ নহয়নে প্ৰত্যেকজন মানুহে আনন্দৰ কাৰণে এই কামখিনি কৰি থাকে কোনোবাই হয়তো পাইছে কোনোবাই হয়তো নাই পোৱা আমাৰ শেষ ঠাইকণ কি আনন্দ সেইকাৰণে ভগৱন্তৰ কি বুলি কৈছে ন আনন্দ কিশোৰ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দটো প্ৰৱৰ্তায় আমি আনন্দৰ দিশে গৈ আছোঁ ক'ত গ'লে আনন্দ পাম নে বা প্ৰকৃত কথা ধৰক ভাগত শুনিলে আনন্দ পাম সাধুৰ সংগত থাকিলে আনন্দ পাম আনন্দ মানে মই আনন্দটো দেখুৱাই দিছোঁ তিনিটা নিমখ অৱস্থা আছিলে নিমখখিনিয়ে ক'লে আমিতো ককাই ভাই আমি ক'ৰ পৰা আহিছোঁ বোলে আমিতো সাগৰৰ পৰা আহিছোঁ বোলে সাগৰৰ পৰা আহিছিলা নেকি হয় জানো কথাটো বোলে যোৱাচোন তুমি সোধাগে সাগৰত গৈ এটা নিমখ অৱস্থা গুচি গ'ল সাগৰত গৈ পৰি দিলেগৈ এটা নিমখ অৱস্থাত উঠি নাহে এই দুটাই বাট চাই আছে সি আহি খবৰ দিবহি নাই নিমখ ছেকেণ্ডটো গ'ল বোলে মই খবৰটো লৈ আহোঁ কি হ'ল তেওঁ নিজৰ ঘৰখনলৈ গৈছে গৈ আহি খবৰ দিবা কি হ'ল কি নহ'ল ছেকেণ্ডটো গ'ল ইটো নহাতে সিটো গৈ সাগৰত নামি দিলে খবৰ লৈছে নাই দুইটা শেষ 3 নম্বৰ যিটো বেগ সেইটোৱে গৈছে সেইটোৱেতো দুটা নহাতে সি কি হ'ল ইটোও গৈ যেতিয়া সাগৰত নামি দিলে তাৰ পাছতোৱে হ'ল আমাৰ জীৱৰ গতি য'ত গ'লে পুনৰ ঘূৰি আহিব নোৱাৰি তাতেই বিলীন হৈ যায় সেই হ'ল ঈশ্বৰৰ হৃদয়খন ঈশ্বৰৰ হৃদয়ত লীন যোৱা যিটো পৰম আনন্দ সেই আনন্দত জীৱবিলাক সমুদ্ৰত ডুব যায় সাগৰতে বিলীন হৈ গ'ল কাৰণ নিমখ সাগৰৰ পৰাই উৎপত্তি হৈছে আৰু সাগৰতে নিমখ আকৌ কি হ'ল কোনো কষ্ট নোহোৱাকৈ লীন গুচি গ'ল আপুনি তাৰ পৰা এতিয়া সেই নিমখৰ বস্তাটো বিচাৰি উলিয়াব নোৱাৰে আমাৰ জীৱবিলাক সেই ভগৱন্তৰ হৃদয়ৰ পৰা আমি গুচি অহাৰ পাছত আকৌ আমি ভগৱন্তৰ হৃদয়লৈ যাবলৈ যৎপূৰ নাস্তি চেষ্টা কৰি আছোঁ আৰু য'ত গ'লে ভগৱন্ত আৰু আমাৰ মাজত পাৰ্থক্য নাই সাগৰখন আৰু নিমখ অৱস্থাৰ মাজত পাৰ্থক্য থাকিব জানো নাই একেকাৰ হৈ গ'ল ময়ে ভগৱান ভগৱানেই মই ভগৱানেই আপুনি আপুনিয়ে মই ভগৱান চব ভগৱান হয়নে আনন্দত বিলীন হৈ গুচি গ'ল এই হ'ল আনন্দ বোলে এই আনন্দত যেতিয়া যোগীবিলাকে সেই চেষ্টাটোকে সদায় কৰি আছে আত্মাই পৰমাত্মাৰ লগত বিলীন হ'বৰ কাৰণে অহৰহ চেষ্টা কৰি আছে যোগীসকলে যে কেনেকৈ মিল হৈ যাব পাৰোঁ তাকে যোগ বুলি কৈছে যোগ চিন্তু মানে একৰ লগত এক যোগ দিলে 2 এই আত্মা আৰু পৰমাত্মাৰ মাজত বিলীন হ'ব পৰা যিটো ব্যৱস্থা এইটোকে যোগ বুলি কোৱা হৈছে যোগ সাধন যে কৰি থকা মানুহে সেইটোৱে কৃষ্ণ সময়টো নি সদায় 8:30 মই ছিগনেলটো কৰোঁ আৰু তাৰপিছত ৰাইজলৈ পেলাওঁ কওক হে আজিৰ কাৰণে তেতিয়াহ'লে আমি এই পাতৰ এইখিলৈকে গৈ লওঁ নাই হা ইমান এলাচ্য হৈ গৈছে যে মানুহটো কেলে যেনেকৈহে কৈছে যে 7 বছৰ নৈয়াত পৰি আছে
ন ষ্ট্ৰং হৈ থাকক ষ্ট্ৰং হৈ থাকক আপুনি ৰ'দত আছে ময়ো ৰ'দত চাওক যদি ঈশ্বৰ নাম গ্ৰহণ কৰিছে আপুনি সমস্ত তাপৰ পৰা এটা কথা শিকক তাপ সহ্য কৰিবলৈ তাপ সহ্য এইবোৰ তাপ সাধাৰণ তাপ আপুনি জীৱনৰ যিবোৰ তাপ সহ্য কৰিবলৈ আৰু বাকী আছে সেইকুৰা জুই হাত এইবোৰ অৰ্থ নাই গতিকে মই এই অলপ দিনৰ পৰা সেই সাধনাটো কৰক আপোনালোকে গৰমকো গৰম বুলি নাভাবিব ঠাণ্ডাকো ঠাণ্ডা বুলি নাভাবিব আমি বহুত ঠাণ্ডাত ভাগৱত পঢ়ি গ'লোঁ নহয়নে বাৰু বাবা এই সমস্ত যিবোৰ ঠাণ্ডা পিনে আহিব নাই ফিয়াই থাকে একো গৰম নাই এইবিলাক গৰম ঠাণ্ডা প্ৰকৃতিৰ গুণ আহিবই যাবই আপুনি অনুভৱৰ দ্বাৰাহে আপোনাৰ গাত বেছি হেঁচাটো পৰিব ইয়াতকৈ তাপ সহ্য কৰিবলৈ আমাৰ জীৱনত আছে যে কি নহওক বাৰু সকলো ভাৰাক্ৰান্ত অকল আপুনি বুলি ভাৰাক্ৰান্ত নহয় আমিও বাৰু এইটো আপোনাৰ কথাটো অগ্ৰাহ্য কৰা নাই গতিকে আমি এইখিনিলৈকে আহি আজি সামৰি দিম নে বাপসকল ঠিকে আছে একেলগে এদাই হওক হে ৰাম মহত ততলীন মহত ততলীন গৈল অহংকাৰ মহত পখিল প্ৰকৃতিত পূৰ্ণবাৰ মহাপ্ৰকৃতিও পুৰুষত গৈল লীন নাথাকিল কেৱে আৰু পুৰুষত ভিন ভিন নহ'ল আৰু চব যেতিয়া লীন হ'ল পুৰুষৰ মাজত আকৌ আমাৰ ভিন্নতা নাই সেই নিমখৰ বস্তাটোৰ নিচিনাকৈ কোনো ধৰণৰ আমাৰ ভিন্ন নাথাকে নাই হে ৰাম নাহি জল নাহি থল নাহি কে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাহি শীত উষ্ণ ঋতু নাহি ৰাতি দিন সমস্তে সংসাৰ ঈশ্বৰতে গৈল লীন প্ৰকৃতিৰো ঈশ্বৰ পুৰুষ স্বতন্ত্ৰ নাহি যিটো ব্ৰহ্মৰ বাহিৰ অভ্যন্তৰ জগতৰে জীৱ উদৰতে দিয়া বাস কেৱলে ঈশ্বৰ কৃষ্ণ কৰন্ত প্ৰকাশ অনাদি ঈশ্বৰ যিটো ব্ৰহ্ম নিৰঞ্জন জ্ঞানময় আনন্দ ৰসত মগ্ন মনৰ লাহে লাহে আহিছোঁ আৰু এতিয়া আমি আমাৰ যে আমি আনন্দ ৰসত মগ্ন হৈ যাব পৰা ব্যৱস্থাটোৱে হ'ল আমি সদায় চেষ্টা কৰিব লাগে বাবাই সমস্ত সদায় এই কথাটো উপলব্ধি কৰক আমি সদায় বিষয় মানে এই কথাটো চেষ্টা কৰক আপোনাৰভাৱে আনন্দ পাব আনন্দ একো নাই কি পাব আনন্দ পাব ইয়াৰ আনন্দৰ সোৱাদটো উপলব্ধি হোৱা নাই কাৰণে আমাৰ বিষয়খনে টানি থাকে যিদিনা আপুনি কৃষ্ণৰ ৰসত মৰ্জিত হ'ব সেইদিনা আপুনি সকলো পাহৰি যাব এই ব্যৱস্থাটোলৈ আগবঢ়াটোহে হ'ল আমাৰ আধ্যাত্মিক চেতনা বা সাধনা গতিকে সমস্ত জগত ভগৱন্তৰ উদৰত বাস হৈ গ'ল কেৱল কৃষ্ণহে জগতত প্ৰকাশ হৈ থাকে অনাদি ঈশ্বৰৰ যিটো ব্ৰহ্ম নিৰঞ্জন জ্ঞানময় আনন্দ ৰসত মগ্ন মন নয়ন কমল মুদি যুগ নিদ্ৰা চলে আপোনাকে চিন্তি মাত্ৰ আচন্ত একলে সমস্তখিনি উদৰত লৈ এতিয়া ভগৱন্তই যুগ নিদ্ৰাত নিমগ্ন হ'ল গতিকে আমিও আজি এইখিনিতেই ভাগৱতৰ বিৰাম দিছোঁ পৰৱৰ্তী দিনত আমি আকৌ এইখিনিৰ পৰাই আৰম্ভ কৰি যাম আপোনালোকে কথাবিলাক ঘৰত গৈ ভাবিব আনন্দ লাগিব আনটো একো নাই কাৰণ জীৱন খন্তেকীয়া জীৱনটো যাবই মৃত্যু যে সেইটোকে আছেই আমি কৈ গৈছোঁ নহয় জীৱনৰ সকলোখিনি আপুনি আনন্দ নাপাব এটাৰ পাছত এটা গৈ থাকিব কিন্তু এইবিলাক কথা আপোনাৰ হৃদয়ত থাকি যাব যে কি নহওক আজিলৈ আমি ইমানতে সামৰিলোঁ কীৰ্তন অকণমান কৰিব নি অকণমান কীৰ্তন কৰিলে ভাল লাগিব কৃষ্ণ